অতুল বৰা গো বেক অতুল বৰাৰ কাম নাই অতুল বৰা গো বেক অতুল বৰা হাই অতুল বৰা গো বেক সমষ্টিৰ উন্নয়নৰ যি যত্ন কৰিছোঁ আমি কথাটো কি হৈছে আপোনালোকৰ ইয়াতে দেখিছোঁ ৰাস্তাতে ভূমি প্ৰতিবাদ কৰিবলগীয়া হৈছে আমাৰ ৰাস্তাটো শ্ৰীযুত অতুল বৰাদেৱে আজি তেখেত মন্ত্ৰী তেখেতে আমাৰ ৰাস্তাটো কোনো ব্যৱস্থাই লোৱা নাই সেইটো কাৰণে আমি এতিয়া আৰু ওলাইছোঁ সেইটো প্ৰতিবাদ কৰিবলগীয়া চাওক এইসকল হৈছে কৃষিমন্ত্ৰীগৰাকী সমষ্টি ৰায় আমি চব চাওক তেখেতেতো কুলি মুদ্ৰা মানে কুলি মুদ্ৰা মানে হয় তেখেত তেনেধৰণে থাকে মই এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতক নিবেদন কৰাৰ পিছতো এই ঠাইলৈ তেখেত আহিছে নহাও নহয় তেখেতৰ সমষ্টি সীমামূৰীয়া হয় কিন্তু তেখেতে আহি পেলাই এই ৰাস্তা আমাৰ আচলতে এইটো উদাহৰণে আমাৰ ৰঙামাটিত বহুত মানে ৰাস্তা এতিয়াও উন্নয়ন মানদণ্ড যিটো হ'ব লাগে কিন্তু এতিয়ালৈকে হোৱা দেখা পোৱা নাই আৰু সেইকাৰণে আমি সদায় কৈ থকা যায় যে এইজন মন্ত্ৰীয়ে কিন্তু এই সমষ্টিৰ মানুহ নহয় যে সেইটো কাৰণে তেখেতে গুৰুত্ব নিদিয়ে আমাৰ অনুভৱ হয় আৰু 10 বছৰ তেখেতে বিধায়ক মন্ত্ৰী হ'লে এই সমষ্টিত আহি পেলাই আমাৰ ৰাইজৰ মৰম চেনেহত তেখেতে মন্ত্ৰী হ'ল তেখেতে কিন্তু এই সমষ্টিৰ মানুহক এই ৰঙামাটিৰ মানে পঞ্চায়তৰ এই ঠাইৰ মানুহবিলাকক তেখেতে গুৰুত্ব নিদিয়ে মই তেখেতক এটা কথাই ক'ব বিচাৰিছোঁ ধিক্কাৰ গৰিহণা জনাইছোঁ যে অতি শীঘ্ৰে তেখেতে ৰঙামাটি অঞ্চলত বিভিন্ন সমস্যা আছে সমস্যাৰ ওপৰত তেখেতে আহি নিজে দায়িত্ব ল'ব লাগে কাম কৰিব লাগে আৰু তেখেতৰ লগত যিখিনি থাকে আছে পালিপুৰীয়া সেইখিনি মই ক'ব বিচাৰিছোঁ সেইখিনিয়ে আচলতে তেখেতক যিখিনি ইয়াত কাম কাজ হ'ব লাগে সেইখিনিৰ ওপৰত তেখেতে সেইখিনি কৰ্মীয়ে কিন্তু নকৰে সেইকাৰণে মই অতুল বৰাক ক'ব বিচাৰিছোঁ যে আহাটো ২৬ৰ ইলেকশ্যন কিন্তু আপুনি সাজু হৈ থাকক আপোনাৰ তাৰ প্ৰত্যাহ্বান আমি জনাম কেনেধৰণে কৰিবলৈ একেবাৰে দুখৰ বিষয় আজি ডেটলৈকে দুবাৰকৈ বিধায়ক মন্ত্ৰী হৈও আমাৰ ঘৰলৈ মাননীয় অতুল বৰা ডাঙৰীয়া আমাৰ ঘৰলৈ খোজকাঢ়ি গৈছে 500 মিটাৰ তো তেখেতে সেইটো সময়তে কৈছিলে ৰাস্তাটো বনাই দিম আজি চাওক ইয়াতে ৰঙামাটি আদৰ্শ LP স্কুল আছে নামঘৰ আছে বিভিন্ন ধৰণৰ এইটো মূল পথ বুলি ক'ব পাৰি চাপৰিলৈ যোৱা মূল পথ বুলি ক'ব পাৰি কিন্তু আজিলৈকে কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ একো কাণসাৰ নাই